आदा आलफ्रेडनि हाबाथिलिनिफ्रायनो 125 आमेन्डमेन्ट जायखौ फैयोब्ला खायफा गिदोंबो आरो बेनि मेरिट डिमेरिट बेखौ गोबाङा स्टाडि खालामाखै। बेखायनो नैबे मेरिट एन्ड डिमेरिटआ गोबां दं। दाख्लैबो आं बुंदोंमोन। दा बिनि सायावनो आरो एबसुनिफ्राय लानानै सोरखारनिफ्राय लानानै माखासे सावरायनायखौ जों नुदों। बिथांमोना मा सावरायदों बेखौथ' बुंनो हाला, नाथाय डायनामिक लिडार दिपेन बर' बिथाङा मा बुंदों नायलांदो। নিখিল বড়ো ছাত্ৰ সন্থা এটা সজাতি দল আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ দুয়ো এমপি ৰণগৰা নাৰ্জাৰী ডাঙৰীয়া, জয়ন্ত বসুমতাৰী ডাঙৰীয়া, আমি একেলগে কেন্দ্ৰীয় গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়াক আমি কৃষ্ণ মেনন মাৰ্গ তেখেতৰ বাসভৱনত আমি মিলিত হৈছোঁ আৰু তেখেতক আমি সাক্ষাৎ কৰিলোঁ। আৰু এই সাক্ষাতৰ প্ৰধান আমাৰ উদ্দেশ্য আছিল আৰু কথা এইটোৱে আছিল যে আগন্তুক 2025 মাৰ্চ মাহত 13, 14, 15, 16 চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কোকৰাঝাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম ঠাইত, এই পবিত্ৰ জন্ম ঠাইত দত্তমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57তম কেন্দ্ৰীয় অধিৱেশন হ'বলৈ গৈ আছে। আৰু এই অধিৱেশনত 16 বা 15 তাৰিখে মুখ্য অতিথি হিচাপে আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ আৰু এই আমন্ত্ৰণৰ কাৰণে আমি তেখেতক নিমন্ত্ৰণ জনাবলৈ আমি আহিছিলোঁ আৰু তেখেতে সেই অধিৱেশনত যাবৰ কাৰণে আমাক কথা দিছে। দ্বিতীয় কথাটো হ'ল যে বৰ্তমান সংসদত বাজেট অধিৱেশন চলি আছে। 2020 27 জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু এপছু আৰু NDB সৈতে যি ত্ৰিপাক্ষিক মানে শান্তি চুক্তি স্বাক্ষৰ কৰা হৈছিল, বিটিআৰ চুক্তি, সেই চুক্তিৰ দফা অনুযায়ী যি 125 এমেণ্ডমেণ্ট সংবিধান সংশোধনী যি বিধেয়ক আৰু 280 আৰ্টিকেল ইয়াৰ যি বিধেয়ক, সেই বিধেয়কখন এই সংসদত বাজেট অধিৱেশনত আনিবৰ কাৰণে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আৰু সেই হিচাপে গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায় ডাঙৰীয়াৰ লগত আমাৰ আলোচনা চলি আছে আৰু কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন ডাঙৰীয়াৰ লগতো আলোচনা চলি আছে। গৃহমন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছে যে এই বাজেট অধিৱেশনতে, যিহেতু মাৰ্চ আৰু এপ্ৰিল মাহলৈকে বাজেট অধিৱেশন চলি থাকিব, ইয়াৰ মাজতে এই বিধেয়কখন আনিবৰ কাৰণে তেখেতে কাম কৰি থকা বুলি আমাক জনাইছে। যে কেন্দ্ৰীয় চৰকাৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই বিধেয়কখন পাৰিত হৈ পেলাই আমাৰ যি অধিকাৰ, সাংবিধানিক আৰু ৰাজনীতিক যি অধিকাৰৰ কথা আছিল আৰু এই যি 6th শিডিউল মোৰ অট'নমি, মোৰ ফাইনেন্সিয়েল যি কেপাচিটি তাত কথা আছিল, সেইটো সংযোজন কৰি পেলাই অধিক ক্ষমতা সম্পন্ন বিটিআৰ সেই 6th শিডিউলখন আমি মজবুত বা শক্তিশালী হিচাপে গঢ় দিব পাৰিম, তাকে আমি দৃঢ় বিশ্বাসী আৰু সেই হিচাপে আমি কাম কৰি আছোঁ। আৰু আজি আলোচনা আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল আৰু ফলপ্ৰসূ, আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক আমাক যি সময় দিলে তাৰ কাৰণে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।